মোৰ সহযোদ্ধা অসমৰ এগৰাকী জনপ্ৰিয় অভিনেতা পৰিচালক হিমাংশু প্ৰসাদ দাসে আপোনালোকক বিৱৰি ক'লেই কেছটো নগেন এখন সৰ্বাংগ সুন্দৰ অসমীয়া চলচ্চিত্ৰ হ'বলৈ গৈ আছে। অসমীয়া চলচ্চিত্ৰ উদ্যোগত এক বটবৃক্ষ হ'বলৈ গৈ আছে। অসমীয়া চলচ্চিত্ৰ জগতৰ এক মাইলৰ খুঁটা হ'বলৈ গৈ আছে। আৰু মই আগতেই কৈছোঁ যে বম্বেৰ ছবি আৰু দাক্ষিণাত্যৰ ছবিৰ লগত এই ছবিখনে সাংঘাতিকভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু এই প্ৰতিদ্বন্দ্বিতাত দাক্ষিণাত্যৰ ছবি আৰু বম্বেৰ ছবিক ফেৰ মাৰি তেওঁলোকক পৰাজয় বৰণ কৰি জয়ৰ ধ্বজ্জা উৰাব কেছটো নগেনে। আৰু এই ছবিখন এক বিশেষ বাৰ্তা আছে। বাৰ্তাটো মই চমুকে কৈ দিছোঁ। আমি সকলোৱে টকাৰ পিছত দৌৰি আছোঁ। টকা অবিহনে মানুহৰ জীৱন শূন্য। এসময়ত এখন চিনেমাত হাঁহিৰ ৰজা মেহমুদে এটা সংলাপ কৈছিল, দ্য হোল থিং ইজ ডেট সবচে বড়া ৰুপৈয়া। এইটোৱে হৈছে ছবিখনৰ মেছেজ। দ্য হোল থিং ইজ ডেট সবচে বড়া ৰুপৈয়া, সবচে বড়া ৰুপৈয়া। এই ৰুপিয়াৰ পিছত দৌৰি আছে নগেনবিলাক। নগেনবিলাকে টকাৰ পিছত দৌৰি আছে আৰু এই টকাৰ পিছত দৌৰি থাকোঁতে নিজকে হত্যাকাৰী বুলি ক'বলৈ কুণ্ঠাবোধ কৰা নাই। ইয়াৰ আচল ৰহস্য লগ পাব অহা 9 মে'ত আপোনালোকৰ ওচৰৰ নিচেই ওচৰৰ চিত্ৰগৃহত। গতিকে আপোনালোকে আমাক আশীৰ্বাদ কৰিব, আমাক মৰম কৰিব, আমাক আদৰ কৰিব। তেতিয়াহে অসমীয়া চলচ্চিত্ৰ উদ্যোগটো ঠন ধৰি উঠিব, সজীৱ হৈ উঠিব, জীপাল হৈ উঠিব, ৰসাল হৈ উঠিব। ধন্যবাদ। পুনৰ সংবাদকৰ্মী বন্ধুবৰ্গসকললৈ আপোনালোকৰ ওপৰতে নিৰ্ভৰশীল। কাৰণ আপোনালোকৰ প্ৰচাৰ অবিহনে কোনো ছবি বা কোনো অনুষ্ঠান আগুৱাই যাব নোৱাৰে। এইটো আমাৰ অনুষ্ঠান বুলিয়েই ধৰক, ছবি বুলিয়েই ধৰক, আপোনালোকে আগুৱাই নিলেহে আমি আগুৱাই যাব পাৰিম। গতিকে আপোনালোকৰ মূৰৰ ওপৰত গভীৰ দায়িত্ব আছে আপোনালোকে আমাৰ ছবিখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত। প্ৰথম কথাটো হ'ল যে এই চিনেমাখন চুমি বৰা বা বিশাল এনেকুৱা ধৰণৰ কোনো ঘটনাক লৈ এই চিনেমাখন নিৰ্মাণ কৰা হোৱা নাই। এটা বাতৰি বা বিভিন্ন ঠাইত মানুহে সুধি আছে যে এনেকুৱা ধৰণৰ বিষয়ক লৈ চিনেমাখন হৈছে নেকি। আচলতে চুমি বৰা বিশাল এই যিটো কণ্ট্ৰভাৰ্চি, সেইটো কণ্ট্ৰভাৰ্চি হোৱাৰ আগতে আচলতে এই চিনেমাখন নিৰ্মাণ হৈ গৈছে। পইচা ডাবল কৰিব খোজা, ট্ৰিপুল কৰিব খোজা, তেনেকুৱা ধৰণৰ বিষয় লৈ। কিন্তু কেছটো নগেন তাতকৈও ঊৰ্ধৰ এখন চিনেমা। কমেডিৰে আৰম্ভ হয়, কিন্তু কমেডিৰে শেষ নহয়। আৰম্ভ হয় কমেডিৰে, কিন্তু শেষত গৈ চিনেমাখনে এটা বেলেগ পৰ্যায়ত উপনীত হয়। 9 মে'ত মুক্তি পাব কেছটো নগেন। আহক, যিসকলে হাঁহিব ভাল পায় আৰু হাঁহি কিবা এটা চিন্তা কৰিবলৈ ভাল পায়, পৰিয়ালৰ সকলোৱে একেলগে উপভোগ কৰিব পৰা এখন চিনেমা কেছটো নগেন। ইয়াত উপস্থিত আছে তাৰোপৰি আমাৰ প্ৰিয় অভিনেতাসকলৰে তপন দাস, সিদ্ধাৰ্থ মুখাৰ্জী, অমৃতা গগৈ, অনামিকা শৰণীয়া, প্ৰণামী বৰা, এনেকৈ অজস্ৰ 400 মানুহৰ এখন ডাঙৰ চিনেমা। আচলতে কচু মানে নাম লৈ শেষ নহয়, কাৰ নাম ক'ম। তাৰমানে কচু গাঁও বুলি এখন গাঁও, সেই গাঁওখনৰ ভিতৰতে গোটেই ঘটনা ঘটে। এখন গাঁও, সেই গাঁওখনৰ হঠাৎ এজন অচিনাকি মানুহৰ আৱিৰ্ভাৱ ঘটে আৰু আৱিৰ্ভাৱ ঘটি তেওঁ সুধি ফুৰে যে ইয়াত নগেনৰ ঘৰ কোনটো। নগেন নাই গোটেই গাঁওখন, কিন্তু তেওঁ জানে যে নগেন নামৰ মানুহ এজন এইখন গাঁৱত থাকিব লাগিবই। কিন্তু তেওঁ বিচাৰি এদিন, 2 দিন, 3 দিন গোটেই গাঁওখন বিচাৰি চলাত কৰি থাকে নগেন ক'ত, আৰু নগেনকনো কিয় বিচাৰি ফুৰে আৰু তাৰ পিছত কিনো হয়, তাক লৈ গোটেই চিনেমাখন কেছটো নগেন। গতিকে এইখন চিনেমাৰ লগত চুমি বৰা বা বিশাল এই কণ্ট্ৰভাৰ্চিৰ কোনো সম্পৰ্ক নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।